ছাত্ৰ ছাত্ৰীসকল, ছন্দ সম্পৰ্কে মই আগতে তোমালোকক কৈছোঁ যদিও কেইবাগৰাকীও অভিভাৱকে মোক পুনৰ ছন্দৰ বিষয়ে ক'বলৈ অনুৰোধ জনাইছে। গতিকে মই প্ৰথমেই ছন্দৰ সংজ্ঞাটো তোমালোকক দিবলৈ বিচাৰিছোঁ। মানুহৰ হৃদয়ত সুন্দৰ আৱেগ অনুভূতি জগাই তুলি আলোড়নৰ সৃষ্টি কৰিব পৰা সুসংগত, সুনিয়ন্ত্ৰিত, মাধুৰ্যপূৰ্ণ ধ্বনি প্ৰবাহৰ বৈচিত্ৰ্যপূৰ্ণ বিন্যাসেই হৈছে ছন্দ। অৰ্থাৎ যেতিয়া আমি কোনো এটা কবিতাৰ পংক্তি মাতিম তেতিয়া সি শুনিবলৈ শুৱলা হ'ব লাগিব আৰু সেই ধ্বনি প্ৰবাহে আমাৰ অন্তৰ চুই যাব লাগিব বা মানুহৰ অন্তৰ চুই যাব লাগিব, হৃদয় স্পৰ্শ কৰিব লাগিব। সেয়ে হৈছে ছন্দ। এতিয়া ছন্দৰ বিভাগলৈ গৈছোঁ। ছন্দৰ বিভাগ সাধাৰণতে দুটা: মিত্ৰাক্ষৰ ছন্দ, অমিত্ৰাক্ষৰ ছন্দ। মিত্ৰাক্ষৰ ছন্দক মিলিতান্ত ছন্দ বুলিও কোৱা হয় আৰু অমিত্ৰাক্ষৰ ছন্দক অমিলিতান্ত ছন্দ বুলিও কোৱা হয়। এতিয়া মিত্ৰাক্ষৰ ছন্দনো কি, অমিত্ৰাক্ষৰ ছন্দনো কি? মিত্ৰাক্ষৰ ছন্দত সদায় প্ৰথম পংক্তিৰ শেষৰ আখৰৰ সৈতে দ্বিতীয় পংক্তিৰ শেষৰ আখৰৰ ধ্বনিগত মিল থাকে। এতিয়া আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ: শুনিয়া হাঁহি চাহি চক্ৰপাণি, নৌহন্ত আদিত্য বুলিলা বাণী। এতিয়া প্ৰথম শাৰীটো হৈছে শুনিয়া হাঁহি চাহি চক্ৰপাণি, তাত শেষৰ যিটো ধ্বনি হৈছে নি, চক্ৰপাণি, পানীৰ নি। দ্বিতীয় শাৰীটো হৈছে নৌহন্ত আদিত্য বুলিলা বাণী। দ্বিতীয় শাৰীৰো শেষৰ যিটো ধ্বনি সেইটো হৈছে নি। গতিকে পানী, বাণী, গতিকে দুয়োটাৰে কি আছে? ধ্বনিগত মিল আছে। অৰ্থাৎ আমাৰ যিটো ইংৰাজীত কোৱা হয় ৰাইম ৱৰ্ড বা ৰাইমিং ৱৰ্ড বুলি কোৱা হয়, সেইটোৱেই হৈছে ধ্বনিগত মিল বা ধ্বনিগত মিল বুজোৱা হয়। আৰু সেইটোৱেই হৈছে মিলিতান্ত ছন্দ বা মিত্ৰাক্ষৰ ছন্দ। আনহাতে অমিত্ৰাক্ষৰ ছন্দ বা অমিলিতান্ত ছন্দনো কি? যি ছন্দত কবিতাৰ পংক্তিবিলাকৰ শেষৰ আখৰৰ মিল নাথাকে বা প্ৰথম পংক্তিৰ শেষৰ আখৰৰ সৈতে দ্বিতীয় পংক্তিৰ শেষৰ আখৰৰ ধ্বনিগত মিল নাথাকে, সেয়ে হৈছে অমিলিতান্ত ছন্দ বা অমিত্ৰাক্ষৰ ছন্দ। উদাহৰণস্বৰূপে আমি কবি দেৱকান্ত বৰুৱাৰ মোৰ দেশ মানুহৰ দেশ কবিতাৰ এটা পংক্তি ল'ব পাৰোঁ। শুনাচোন: জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক, তেজেৰে আমাৰ পানীপথ হলদিঘাট পলাচীৰ শৰাইঘাটৰ মাটি সেমেকাই আমি তাক কৰিছোঁ গ্ৰহণ, ফাঁচি কাঠে মাতিছে আমাক, আমি তাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। গতিকে এই কবিতাৰ যিকেইটা পংক্তি, এই পংক্তিকেইটালৈ তোমালোকে মন কৰিবা। ইয়াত প্ৰথম পংক্তিৰ শেষৰ আখৰৰ সৈতে দ্বিতীয় পংক্তিৰ শেষৰ আখৰৰ কোনো ধৰণৰ ধ্বনিগত মিল নাই বা এটা পংক্তিৰ লগতো আন এটা পংক্তিৰ শেষৰ আখৰৰ কোনো ধ্বনিগত মিল নাই। তথাপিও ইয়াত কিন্তু এটা ছন্দ সোমাই আছে আৰু যি ছন্দই কবিতাটো পাঠ কৰিলে আমাৰ অন্তৰত ৰেখাপাত কৰিব পাৰে, শুনিবলৈ শুৱলা হয়। আৰু সেইটোৱেই হৈছে অমিত্ৰাক্ষৰ ছন্দ বা অমিলিতান্ত ছন্দ। আজিলৈ ইমানখিনিকে ক'লোঁ। ইয়াৰ পিছৰ পৰ্যায়ত মই দুলৰী ছন্দ, লেছাৰী ছন্দ আৰু অন্যান্য ছন্দৰ বিষয়ে পুনৰ তোমালোকক বুজাই দিম। ধন্যবাদ।